পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰাৰ্থীৰ হেতা ওপৰা। মনোনয়ন পত্ৰ দাখিলৰ বাবে নথিপত্ৰ লৈ পুৱাৰে পৰা শাৰী পাতি থিয় দিছে প্ৰাৰ্থীয়ে। আগমনী খণ্ড উন্নয়নত পুৱাৰে পৰা মনোনয়ন পত্ৰ দাখিল কৰিবলৈ প্ৰাৰ্থী আৰু সমৰ্থকে ভিৰ কৰা পৰিলক্ষিত হয়। কালি যিহেতু মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, সেয়ে কালি প্ৰাৰ্থীয়ে যথেষ্ট সংখ্যক সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখ্য যে আগমনী খণ্ড উন্নয়নত মুঠ 6খনকৈ পঞ্চায়তৰ সদস্যই মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হয়। গোলকগঞ্জৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। বহুত ভালে লাগিল, ৰাইজে চাইছে কাৰণে মই ইয়াত আহিছোঁ। তো মই জিকাৰ পিছত মানে মই যি কৰিম আৰু ৰাইজৰ সন্মতি লৈ, ৰাইজে কি চাইছে ৰাইজৰ সন্মতি লৈ মই আগুৱাই যাম। মই এই ৰাইজৰ বাবে মই এই পদক্ষেপটো লৈছোঁ। নাই মই আগতে কোনো নিৰ্বাচনত যোৱা নাই, এইটোৱে মোৰ প্ৰথম পদক্ষেপ। তো ৰাইজে চাইছে বাবে মই আহিছোঁ। ৰাইজৰ পূৰ্ণ সহযোগিতা আছে আৰু মই আগৰ পৰাই ভাৰতীয় জনতা পাৰ্টি, মই বিজেপিকে সমৰ্থন কৰিম। আপোনাৰ নাম? নমস্কাৰ, মোৰ নাম সম্পাদয় বেপাৰী, ছাগলীয়া জিপিৰ পৰা কৈছোঁ, সদস্য পদ। ৰাইজৰ পূৰ্ণ সহযোগিতা আছে, যাৰ কাৰণে আজি আমি ইলেকশ্যন খেলিব আহিছোঁ। নাজানো জিকিম নে হাৰিম, কিন্তু জিকা হাৰাটো এইটো আমাৰ হাতত নাই, এইটো ৰাইজৰ হাতত আছে। সেইকাৰণে আমি ৰাইজৰ পূৰা নিৰ্ভৰশীল, ৰাইজৰ ওপৰত। আমি যদি জিকো আমি একদম ৰাইজৰ হকে কাম কৰিম আৰু ৰাইজৰ হকে কাম কৰি যাম আগন্তুক দিনত। মোৰ ঘৈণীয়েকৰ নাম হৈছে চম্পা ৰায় বেপাৰী। কোন পদত খেলিব? সদস্য পদত খেলিব, পঞ্চায়ত সদস্য, ছাগলীয়া গাঁও পঞ্চায়ত সদস্য। ভালে লাগিছে আজি ৰাইজৰ বহুত সমাগম। এইবাৰ মানে পঞ্চায়ত নিৰ্বাচন চবে আৰু কি উৎসাহেৰে ভোট দিবলৈ যাব। মই দুই এজন পাব্লিকৰ লগত কথাও পাতিছোঁ, বহুত উৎসাহিত হৈছে। এইবাৰ বিশেষকৈ এইবাৰ মেম্বাৰৰ কাৰণে কোনো দলীয় চিহ্ন নাই, গতিকে প্ৰত্যেকজন মানুহে এইবাৰ ইলেকশ্যন খেলিবলৈ এটা সুযোগ এটা পাইছে। গতিকে মই সমূহ কেণ্ডিডেটক, যিসকলে ইলেকশ্যন খেলিব, তেখেতে যাতে প্ৰতিনিধি হৈ ৰাইজৰ সেৱাৰ অৰ্থে কাম কৰি আগুৱাই যায় আৰু ৰাইজৰ সেৱাৰ মনোভাৱেৰে যাতে চবে কাম কৰে, এইখিনি আবেদন জনাইছোঁ। আৰু কি ৰাইজৰ সহযোগিতা প্ৰচুৰ আছে, ৰাইজটো আমাৰ লগত থাকিব। আমি ৰাইজৰ লগতে মানে উঠা বহা কৰি থাকোঁ। তো ৰাইজ নহ'লেতো ইলেকশ্যন খেলাৰ কোনো কথাই নাই, প্ৰশ্নই নাই। ৰাইজৰ সমৰ্থনটো লাগিবই। মই জিকাৰ পিছত অভিয়াছলি মই ভাৰতীয় জনতা পাৰ্টিতে সমৰ্থন দিম, কাৰণ মই জন্মলগ্নৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ হৈ কাম কৰি আছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰে থাকিম। মই আমাৰ নৱগঠিত শিমলাবাৰী এখন নতুন পঞ্চায়ত হৈছে, এই নতুন পঞ্চায়তখনৰ 5 নম্বৰ ৱাৰ্ডত মই প্ৰতিনিধিত্ব কৰি আছোঁ। মোৰ নাম হৰে কৃষ্ণ ৰায়।